আমি রুমত যাই চাই আহিছো পিছত সি আছে মই যাই কৈছো যে মোৰ হেদিনৰ কিয় বেয়া কাম দি কৰিছিলি এখন আজি যদি বলে এটো শুনি মোক ইয়াতে মাৰি ধৰি গুচি আহি আছে 20000 টাকা বিচাৰিছে মোক এতিয়া আপনি তো আমি 20000 টাকা দি ইয়াতে ধৰিছো কি ধৰি আছে তাক ধৰিছো এবাৰ ইয়াতে ইমান মানুহ আছে খুলকচোন এবাৰো কৈছো কি মোৰ পইচা লাগে মই তো তাক খানা দিম তাক শাস্তি লাগে পইচা লাগে এই আমাৰ টকা আইব এনো এটা কইলাম না যদি কোনটো মাৰ আমাৰো মাইরে সজনা মানে মারছ না বলগা কই দেখুন রে কইছো রই থাক আগতে পয়সা দুখ দিয়া হইছিল হি পলাইছে কি এতে দেখিছ না কেনেকে পলাইছে পলা নাই স্যার হি মানুহ হয় থাকিলে ভালকে ৰখি থাকিব লাগে পলাব লাগে কিয় এই লাজ লজ্জা একো নাই বদমাশি কৰিবা ঘৰ যা 20000 টকা মোৰ ধৰিছে এতিয়া মই পুলিচ না বাতে এতিয়া ইমানতে কিয় না বাতে পুলিচ ইয়ালৈ মই গাড়ী বস্তু নিব আহিছিলোঁ মোৰ বাইকত আছে এতিয়াও এই ফেন বেল এটা ছিঙি গ'ল সোমালে মানে সি তাত লগ পালে মই বস্তুটো ল'লোঁ যে এই লক্ষীনগৰ চাৰিআলি লগ পাই সি মোক মাতি আছে যাবিনে মই কৈছোঁ নাই নাযাওঁ গাড়ী বস্তুটো বেছি সময় নালাগে তেতিয়া আহিছোঁ এই লক্ষীনগৰ চাৰিআলি ক'ত হোটেল আছে এটা সেইটোতো লৈ গৈছিল তেতিয়া ৰুম নাপালে তেতিয়া ইয়াত লৈ আহিছে ইয়াত লৈ আহি সোমাই পেলাই তাৰপিছত কৈছে 1200 টকা দি ইয়াত 1200 টকা দিলোঁ ৰুম ভাড়া দিয়াৰ পিছত সি কৈ আছে মোক দিব লাগে তেতিয়া দিলোঁ দিয়াৰ পিছত দৰ্জাটো লক কৰি দিছে তেতিয়া বেলেগ মানুহ ফোন মাৰি আছে ঐ জলদি আহ তাক ধৰিছোঁ জলদি আহ তেতিয়া আহিছে অহাৰ পিছতে মোক দৰ্জাটো লক কৰাৰ পিছতে কৈ আছে 20000 টকা এটা দি মই কৈছোঁ টকা নাই মই কৈছোঁ নাই মোৰ এয়া নাই পইচা নাই তেতিয়া তেওঁলোক স্বামী স্ত্ৰী বুলি পৰিচয় দি মানে আধাৰ কাৰ্ড দিছে আমি পুলিচ ভেৰিফিকেশ্যনো কৰিছোঁ তেওঁলোকৰ ডকুমেণ্টছ প্ৰপাৰ ডকুমেণ্টছ লৈ পেলাই আমি ৰুম দিছিলোঁ কিন্তু ৰুম দিয়া 1 মিনিটমানৰ পাছতে কিবা তেওঁলোকৰ মাজত কাজিয়া লাগিছে কাজিয়া লাগি ৰুমৰ পৰা বাহিৰ হ'লে বাকীখিনি আপোনালোক সকলোৱে জ্ঞাত হয় পতি পত্নী বুলি চিনাকি দিছে তেওঁলোকৰ মৰিগাঁৱৰ তেখেতৰ নামটো আছে আব্দুল কাছেম হবুলা আৰু তেখেতৰ মহিলাগৰাকীৰ নাম আছিল লিলিমা খাতুন প্ৰপাৰ আইডি লৈ আমি তেখেতক ৰুম দিছিলোঁ আৰু পুলিচ ভেৰিফিকেশ্যনো কৰা হৈছে আমাৰ সদায় সন্ধিয়া যোৱা হয় মেৰেজ ডকুমেণ্টছটো আমাৰ ল মতে অনলি আধাৰ কাৰ্ড চাই পেলাই মানে ৰুমটো দিবলৈ দিয়া হয় সেইটো মতে আমি ৰুমটো দিছিলোঁ স্বামীৰ নাম নাইকিয়া আধাৰ কাৰ্ডত অনলি তেখেতৰ নামেই আছে হোটেলৰ বিল পৰিশোধ কৰিছে তেওঁলোকে ৰুমটো মানে সোমাইছে আৰু জাষ্ট ওলাই গৈছে কিবা কাজিয়া সময় বুলি নাই আমাৰ সময় বুলি নাথাকে মানে ৰাতি থাকিম বুলি লৈছিলে আজি থাকিম বুলি লৈছিলে হয়